আগন্তুক বিটিআৰ নিৰ্বাচনক লৈ বলিছে গৰম বতাহ এখনৰ পিছত সিখন সভা পাতি নিৰ্বাচনলৈ সাজু হৈছে প্ৰতিটো ৰাজনৈতিক দল নিৰ্বাচনৰ বাবে সাজু হৈছে ৰাইজৰ দল 25 জুলাইত ওদালগুৰিৰ টংলাৰ পৰা ৰাইজৰ দলে আৰম্ভ কৰিব নিৰ্বাচনী ৰণদংকা টংলাত অনুষ্ঠিত হ'বলগীয়া এক বিশাল যোগদান সভাত অংশগ্ৰহণ কৰিব ৰাইজৰ দলৰ সভাপতি অখিল গগৈ আৰু এই সন্দৰ্ভত আমাক সবিশেষ জনাব মুছাদ্দিক হুছেইনে ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব বিটিআৰ নিৰ্বাচন আৰু এই বিটিআৰ নিৰ্বাচনৰ বাবে সকলোৱে আসলে বিশেষকৈ শাসক বিৰোধী সকলোৱে আসলে টঙালি বান্ধিছে আৰু এই মুহূৰ্তত আসলে বিশেষকৈ ক'ব লাগিব এইবাৰ অখিল গগৈ নেতৃত্বত গঠিত হোৱা যি ৰাইজৰ দল এই ৰাইজৰ দলে বিটিআৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব সকলোকে আমি ৰাইজৰ দল ওদালগুৰি জিলা সমিতিৰ তৰফৰ পৰা ৰাজনৈতিক তথা সংগ্ৰামী অভিবাদন জ্ঞাপন কৰিছোঁ আপুনি সঠিক প্ৰশ্নই কৰিছে যে আমি কি দৰে আগবাঢ়িম আপোনালোকে চাওক যে আমি ৰাইজৰ দল আমি এতিয়াও ৰাইজৰ লগতে আছোঁ আমি গাঁৱে গাঁৱে সোমাই আছোঁ আৰু গাঁৱে গাঁৱে সোমাই থাকি আমি দেখিছোঁ যে আজিও যে BTC গঠনৰ আজি প্ৰায় 22টা বছৰ হৈ যোৱাৰ পাছতো 2টা দশক পাৰ হৈ যোৱাৰ পাছতো BPF 17টাকৈ বছৰ শাসনত থকাৰ পাছতো আৰু BJP আৰু UPPL মিত্ৰজোঁটে 5 বছৰ শাসনত থকাৰ পাছতো গাঁৱৰ ৰাইজৰ অৱস্থা কিন্তু একেই আছে আজিও আমাৰ BTCৰ ৰাস্তা ঘাটৰ উন্নয়ন নহ'ল আজিও BTC বাখীৰ মাটিৰ সমস্যা সমাধান নহ'ল BTC বাখীৰ স্বাস্থ্য সমস্যা সমাধান নহ'ল BTC বাখীত এখন ভাল শিক্ষানুষ্ঠান গঢ়ি নুঠিল আৰু BTC বাখীৰ যি সামগ্ৰিক যি উন্নয়ন আচলতে ক'তো আমি দেখিবলৈ নাপালোঁ বৰঞ্চ কেইজনমান বিভিন্ন দলৰ কেইজনমান দালাল ধুৰন্ধৰ ঠিকাদাৰ বা নেতাৰহে আচলতে পেট ভৰি তেওঁলোকৰহে বংশ কুটুম্ব ধনী হ'ল আমি দেখিলোঁ সাধাৰণ BTC বাখীৰ ৰাইজ সেয়া বড়ো জনগোষ্ঠীৰ মানুহে হওক সেয়া কোচ ৰাজবংশীৰ মানুহে হওক সেয়া আদিবাসী কলিতা নাথ নেপালী যি সম্প্ৰদায়ৰ বা আমাৰ ধৰ্মীয় সংখ্যালঘুসকলেই হওক বা ভাষিক সংখ্যালঘুসকলেই হওক কাৰোৰে কিন্তু কোনো ধৰণৰ উন্নয়ন নহ'ল বৰঞ্চ সমস্যাৰহে জৰ্জৰিত হ'ল আৰু আপোনালোকে দেখিছে জননেতা অখিল গগৈদেৱ শিৱসাগৰ বিধানসভা সমষ্টিৰ তেখেত বিধায়ক তেখেতে বিধানসভাত কিদৰে অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ সমস্যাক লৈ সজোৰে মাত মাতি আহিছে আৰু অসমৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চকুত থৈ একমাত্ৰ তেখেতেহে কিন্তু বিৰোধিতা কৰি আহিছে আৰু আমি গাঁৱে ভূঞে সোমাওঁতে দেখিছোঁ যে ৰাইজেও BTC বাখী ৰাইজেও অখিল গগৈক অত্যন্ত ভাল পায় অখিল গগৈ নেতৃত্বতহে আচলতে এখন নতুন অসম গঢ়াৰ সপোন তেওঁলোকে দেখিছে গতিকে অহা 25 জুলাই তাৰিখে আমাৰ দলৰ সন্মানীয় সভাপতি অখিল গগৈদেৱ আমাৰ টংলাৰ বৰদলৈ ভৱনত এখন বিশাল যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰিবৰ কাৰণে আহিব তাৰ প্ৰস্তুতিৰ কাৰণে আমি ৰাইজৰ দল ওদালগুৰি জিলা সমিতিয়ে পুনৰ দমে আমি লাগি আছোঁ আৰু ইতিমধ্যে আমি চিন্তা চৰ্চা কৰিছোঁ আৰু সাংগঠনিকভাৱে যথেষ্টভাৱে যুঁজ দি আছোঁ আমাৰ BTCৰ অন্তৰ্গত ওদালগুৰি জিলাৰ কালেংদুৱাৰ পৰিষদীয় সমষ্টি মুদৈবুৰী পৰিষদীয় সমষ্টি আৰু খৈৰাবাৰী পৰিষদীয় সমষ্টিত আমাৰ এগৰাকী শক্তিশালী প্ৰাৰ্থী আমি প্ৰক্ষেপ কৰিম আৰু আমি আশা কৰোঁ যে BTC বাখী ৰাইজৰ সহযোগত যিহেতু আমি দীৰ্ঘদিন ধৰি BTC বাখীৰ বিভিন্ন ধৰণৰ সমস্যাক লৈ মাত মাতি আহিছোঁ BTC বাখীৰ আজি প্ৰতিটো ৰাজনৈতিক দলে ভূমিৰ সমস্যাটোক লৈ মাত মাতিবৰ কাৰণে বাধ্য হৈছে কিহৰ কাৰণে আমি কৃষক মুক্তি সংগ্ৰাম সমিতিত থকাৰ পৰা আমাৰ ৰাইজৰ দলৰ থকাৰ পৰাই বা ভূমি অধিকাৰ সুৰক্ষা মঞ্চত থকাৰ পৰাই কিন্তু BTC বাখীৰ যে সেয়া বড়োৱে হওক বা অন্য জনগোষ্ঠীয়ে হওক বা কোচেই হওক খিলঞ্জীয়া প্ৰতিটো জাতি জনগোষ্ঠীৰ যে ভূমি অধিকাৰ নাই সেই কথাটো আমি সজোৰে মাত মাতি আহিছোঁ গতিকে এইবাৰ আশা ৰাখিছোঁ ৰাইজে অন্ততঃ উন্নয়নৰ স্বাৰ্থত নিজৰ ভেটি মাটিখিনি সুৰক্ষাৰ স্বাৰ্থত নিজৰ গাঁওখন নিজৰ চহৰখনৰ সামগ্ৰিক উন্নয়নৰ স্বাৰ্থত অখিল গগৈৰ নেতৃত্বত ৰাইজৰ দলক তেওঁলোকে ভোট দি জয়যুক্ত কৰিব নিশ্চিতভাৱে আমি জয়ী হোৱাটো নিশ্চিত ৰাইজে যথেষ্টখিনি সঁহাৰি জনাইছে আমাৰ অখিল গগৈ ডাঙৰীয়াৰ যি কাম কৰাৰ যি এই প্ৰক্ৰিয়া যথেষ্টখিনি ৰাইজে বহুত ভাল পাইছে সেইকাৰণে আমাৰ খালেংদুৱাৰ সমষ্টিৰ BTCৰ যি ইলেকশ্যনৰ যি প্ৰক্ৰিয়া চলি আছে ৰাইজে আমাক যথেষ্টখিনি সঁহাৰি জনাইছে আমি বিপুল ভোটত জয়ী হোৱাটো আমাৰ নিশ্চিত হয় আচলতে এয়া সামগ্ৰিকভাৱে এই পৰিৱেশ দেখুৱাইছোঁ মুছাদ্দিক হুছেইন আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ